নমস্কাৰ, মই অশ্বিনী সোণোৱাল মিক্সাৰ চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আজি আহিছিলোঁ ডিব্ৰুগড়লৈ, আৰু বৰ্তমান মই উপস্থিত আছোঁ ডিব্ৰুগড়ৰ পুৰণি শলগুৰি গাঁৱৰ সুনীল সোণোৱাল ককায়ৰ ঘৰত। আৰু আজি তেখেতৰ ঘৰলৈ আহি এটা বস্তু মোৰ খুব ভাল লাগিলে, তেখেতৰ এটা ৰুমত মানে আমাৰ যি অসমীয়া সমাজে বা সোণোৱাল মানুহখিনিয়ে আমাৰ এ, খেতিত মানে ব্যৱহাৰ কৰা কিছুমান সঁজুলি মানে ধুনীয়াকৈ তেখেতে ৰুমটোত আহ, সজাই থৈ দিছিলে, আৰু খুব দেখি ভাল লাগিলে। আৰু তেখেতৰ মুখেৰে আমি সেই বস্তুবিলাকৰ নামবিলাক আমি জানিবলৈ চেষ্টা কৰিম, যিহেতু আজিৰ প্ৰজন্মই বহুত কথা এইবিলাকৰ বিষয়ে নাজানে, গতিকে আমিও নাজানো, আমি তেখেতৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিম। অলপ দেখক, এতিয়া আপোনালোকে দেখিছে এইখিনি বিভিন্ন ধৰণৰ ইয়াত সঁজুলি আছে, যিখিনি সঁজুলি আমাৰ খেতিত আচলতে এইবিলাক ব্যৱহাৰ কৰা হয়। আমি অলপ জানিব বিচাৰিম আপোনাৰ মুখেৰে। হয়, কওক। আপুনি প্ৰথম পৰা এইবিলাক দেখুৱাই যাওক, আচলতে এইবিলাকৰ নাম কি। এইটো হ'ল আপোনাৰ মোহৰ নাঙল বুলি কয়। আপুনি অকণমান দাঙি দেখুৱাব বস্তু। এইটো হ'ল মোহৰ নাঙল। এইটো হ'ল গৰুৰ নাঙল। এইটো হ'ল ভাংফলা নাঙল বুলি কয়। এইটো গৰুৱে হাল বায়, এইটো গোটা নাঙল বুলি কোৱা হয়। এইটোৰ বিশেষকৈ গোটেইখিনি হাল বাই মানে শেষ হোৱাৰ পিছত মৈ দিয়ে বুলি কয়। এইটোৰ মানে মাটিটো ধুনীয়াকৈ সমান কৰি যোৱাৰ মৈ, এখন জাকৈ। এইকেইটা বস্তু বাৰু জানে আমাৰ ৰাইজে। এইটোৰ নাম কি কৈছিলে আপুনি, এইখনৰ নাম? এইটো হ'ল মানে টঙি জাল বুলি কয়, আমাৰ ইয়াত টঙি জাল বুলি কোৱা হয়। এইখনো বাৰু বহুতে চিনি পায়, কিন্তু আপুনি অলপ আগতে এটা বস্তু আমাৰ আগত কৈ আছিলে, এইটো নাঙল। যিহেতু আপুনি নাঙলৰ কথাটো সকলোৱে জানে, কিন্তু নাঙলৰ যি বিভিন্ন ভাগবিলাকৰ কথা বহুতে নাজানে। আপুনি অলপ আগতে কৈ আছিলে এইটোক আমুক নাম, এইটো আমুক নাম, এইখিনি কথা আমি জানিব বিচাৰিম। এইটো হ'ল আমি জঙলি বুলি কওঁ। জঙলিত ইয়াৰ হ'ল গৰু কান্ধত দিয়া হয়। গৰু কান্ধত দিয়াৰ ধৰক ইয়াত ভাগ ভাগ আছে। এইটো আমি ধৰক গৰু কান্ধত দিয়াৰ লগে লগে এইটো শোলমাৰি। এডাল হ'ল আঠজো বুলি কয়। এইটো হ'ল শোলমাৰি। এতিয়া ধৰক যেনেকৈ জুঙলিত আমি গজাল মাৰি থৈ দিয়া কাৰণে আমি শোলমাৰি বুলি কওঁ। ধৰক ভৰিত যেনেকৈ বিন্ধে, ধৰক আমি শূলে বিন্ধিলে, ঠিক তেনেকুৱাকৈ ইয়াত বিন্ধিয়ে থকাৰ কাৰণে আমি শোলমাৰি বুলি কওঁ। এইডালৰ হয় আমাৰ আঠজো। আঠজো মানে ধৰক ডিঙি আৰু গৰু এটা ডিঙিত বান্ধি ৰখা হয়, আতি গুৰি ধুনীয়াকৈ বান্ধি থকাৰ কাৰণে মানে আঠজো বুলি কোৱা হয়। তাৰপিছত এইডাল বুলি কয় দহজো। এইডাল হয় দহজো। এতিয়া হয়তো ভালকৈ দেখি নাপাবও পাৰে, কিন্তু আমি আগতে মানে বেতেৰে লওঁ। এতিয়া মই ইয়াত ওলোমাই থৈ দিয়াৰ কাৰণে প্লাষ্টিকে দিয়া আছে বাৰু। এটা দহজোৰডাল হ'ল মানে মানুহৰ চিত পখিলা তিনি মূৰ 10 ঠেং ক'ত দেখিলা, তেনেকৈ কয় যে। মানুহৰ ভৰি দুটা, গৰু 8টা ঠেং দুটা, 10টা ঠেঙক মানে ধুনীয়াকৈ টানিব পৰাকে তাক দহজো বুলি কয়, আমাৰ ইয়াত কয় আৰু। তাৰপিছত এইডাল হ'ল আমাৰ ডিলা বুলি কওঁ। যেনেকৈ ধৰক মাজত থাকে, গৰু আৰু মানুহৰ মাজত থকা ডালকে ডিলা বুলি কয়। মাকো, ঠিক এইডাল মাকো বুলি কয়। এই মাকোডাল হ'ল নাঙল আৰু ডিলাডালক মানে আতি গুৰি ভালকে ধুই থকাকে মাকো বুলি কোৱা হয়। আজি আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে নাঙলৰ বিভিন্ন অংশবিলাকৰ নামবিলাক জানিলে, আৰু হয়তো ক'ৰবাত অকণমান নামবিলাক বেলেগো হ'ব পাৰে, কিন্তু এই পুৰণি শলগুৰি গাঁৱত এনেকৈ তেওঁলোকে মাতে, বা এইবিলাক নাঙলৰ নামাংকৰণ তেওঁলোকে এনেধৰণে কৰে। গতিকে আমি আমাৰ সুনীল সোণোৱাল দাদাক আমি ধন্যবাদ দিছোঁ, তেখেতৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে। আপোনাক বিহুৰ শুভকামনা জনালো। কিবা ক'ব? শেষত আপোনাৰ লাইফলৈ বহুত বহুত ধন্যবাদ, লগতে নতুন বছৰ শুভেচ্ছা থাকিল।